জাৰগাঁৱত ঘৰৰ নম্বৰ দিয়াৰ নামত ধন সংগ্ৰহ সাংবাদিকৰ আগমনত ধন সংগ্ৰহকাৰী দলটিৰ পত্ৰং বজাৰত যেন এতিয়াও টেঙা আমৰ পয়োভৰ পৰিৱৰ্তন বিজেপি চৰকাৰৰ দিনতো দুৰ্নীতি বঞ্চনা প্ৰবঞ্চনা ফাঁকিবাজ ইত্যাদি অব্যাহত আছে তাৰে প্ৰমাণ দিলে শনিবাৰে জাৰগাঁও সাপ্তাহিক বজাৰ সমীপৰ তথা জাৰগাঁও ভিচিডিচি কাৰ্যালয়ৰ পিছফালে গোপনে আৰম্ভ হ'ল টেঙা আমৰ বিক্ৰী কেন্দ্ৰ জানিব পৰা মতে যোৱা প্ৰায় ৩ দিন ধৰি খৈৰাবাৰী ৰাজচক্ৰৰ খৈৰাবাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত জাৰগাঁও অঞ্চলত এটি চক্ৰই প্ৰৱেশ কৰি কেইবাটাও ভাগত বিভক্ত হৈ পশ্চিমবংগৰ সুদৰ্শনা চক্ৰান্ত পাৱাৰ কৰ্পোৰেশ্যন নামৰ এটি কোম্পানীৰ কৰ্মচাৰী ঘৰৰ নম্বৰ দিয়াৰ নামত ৬০ টকাকৈ ধন সংগ্ৰহ কৰে হাউচ নম্বৰ প্লেট দি সাধাৰণ ৰাইজৰ পৰা হাজাৰ হাজাৰ টকা সংগ্ৰহ কৰিছে এই খবৰ স্থানীয় লোকৰ পৰা পোৱাৰ পিছত সাংবাদিকে হাউচ নম্বৰ চেঞ্চাছ কৰাৰ নামত ৬০ টকাকৈ লোৱাৰ অধিকাৰ বা জিলা বা মহকুমা প্ৰশাসনৰ পৰা অনুমতি পত্ৰ চাব বিচৰাত সাংবাদিকক যোগান ধৰিব পৰা নাই স্থানীয় আৰক্ষীক অৱগত কৰাত আৰক্ষীৰ হাতত কোনো তথ্য নাই তদুপৰি খৈৰাবাৰী চক্ৰ বিষয়া গৰাকীও এই ক্ষেত্ৰত জ্ঞাত নহয় সেয়ে ই সম্পূৰ্ণ ধনখটা ফন্দি বুলি স্পষ্ট হোৱাত ৰাইজ খৰাখৰি হয় এইদৰে বহিৰাজ্যৰ পৰা ভুৱা তথ্যৰে ভোটাৰ কাৰ্ড ৰেচন কাৰ্ডত ঘৰৰ নম্বৰ থকাৰ পিছতো কিহৰ আৰু সুকীয়া ঘৰৰ নম্বৰ লাগে কি লাভালাভ হ'ব এইসকল কৰ্মচাৰী নিজকে নিৰ্বাচন আয়োগৰ অনুমতি থকা বুলি জাহিৰ কৰে যদিও কোনো প্ৰমাণপত্ৰ দাখিল কৰিব নোৱাৰিলে গতিকে সময় থাকোতে এনে ধৰণৰ টেঙা আম বিক্ৰেতাক এহিকনি দিলে ৰাইজ উৎফুল্লিত হ'ব নৰ্থ ইষ্ট লাইভ টুডে খৈৰাবাৰী আপনি কি কব ঘৰৰ নাম্বাৰ কাৰণে ঘৰৰ পৰিয়ালে কৈছে যে কিবা কাৰ্ড দি আছে ৬০ টকাকৈ পইচা লৈ আছে পইচাটো লৈ পেলাই ঘৰৰ ৰেচন কাৰ্ডখন আধাৰ কাৰ্ডখন এনেকৈ লৈ আনিব কৈছিলে মই বোলো পটককৈ নাজানাকৈ মই লৈ নাযাওঁ আগতে চাই আহোঁ আচ্ছা আচ্ছা চাই আহি পেলাই যদি বেলেগক খোলা দেখা পাওঁ তেতিয়াহে মই খুলিব পাৰিম এনেই ধৰ নজনাকৈ মই খুলিলে মই ৬০ টকা পইচাটো দিনটো হাজিৰা কৰিলে মোৰ কিমানখিনি যায় মই নিজে পৰিশ্ৰম কৰি পেলাই দিনটোত ২৫০-৩০০ টকা দৰমহা পাওঁ হাজিৰা পাওঁ সেই হাজিৰা দি মই ঘৰখন চলিম নে কি কৰিম কি বেনিফিট আছে কি লাভ আছে এই কাৰ্ডখন এতিয়ালৈকে কোৱা নাই যে কাৰ্ডখন খুলিব লাগে সেইটো কথা কৈছে যে বেনিফিটৰ কথাটো কোৱা নাই ঘৰত কি আছে সেইটো সোধে কাৰ্ডখন মোৰ তাতে শুনিলোঁ আৰু গৰু আছে নে নাই সুধিছিলে তাৰপিছত এজনে কৈছে গৰু নাই তাৰপিছত ছাগলী কি আছে সেইটো গোটেইখিনি সোধে আৰু ঘৰখনত খেতি বাতি আছে নাই এইটো ক'ৰ পৰা আহিছে বোলে এইটো এতিয়া ক'ৰ পৰা আহিছে এইটো বিশেষকৈ মই নাজানো তেওঁলোকে কোৱাও নাই বা ময়ো সোধা নাই আজি যিটো মই অকস্মাত মোৰ ঘৰৰ পৰা গম পালোঁ গম পাই পেলাই মই চাবলৈহে আহিছিলোঁ এইখিনি ঠাইখিনি কি এইখিনি আমাৰ চাৰগাঁও ভিচিডিচি এইটো সন্মুখত না পিছফালত এই পিছফালত সন্মুখত হোৱাই নাই বৰ্তমানলৈকে আমি পিছফালে দেখা পাইছোঁ যে সন্মুখত বহিছে নেকি বুলি চাইছিলোঁ কিন্তু সন্মুখত বহা নাই আমি দেখা পাইছোঁ মহিলা বেছি আহি আছে মহিলাবিলাকে আহি আছে এতিয়া মহিলা হেনে পুৰুষৰহে যিকোনো ঘৰৰ পৰিয়ালৰ এজন হ'লেই হয় বুলি কৈছিলে তাৰপিছত আনৰ মুখতহে শুনিছোঁ মই নিজকে শুনাও নাই বা সোধাও নাই তাৰপৰা মই আমাৰ গাঁৱৰে এজন মেম্বাৰ আছে আমাৰ ভণ্টি হয় ভণ্টিয়ে কৈছিলে যে দাদা খুলিছা নেকি সুধিছিলে মোকতো খোলা নাই চাবাহে আছোঁ মই খুলিবা কি বা কৰিব লাগে তাৰপৰা সুধি পেলাই গুচি গ'লোঁ মই কাৰ্ডখনো অনা নহ'ল কাৰ্ডখনো অনা নাই এই ঘৰৰ নম্বৰটো দিয়া বিনিময়ত মানে ৬০ টকাকৈ লৈ আছে ৬০ টকাকৈ লৈ আছে ঘৰ সেইটোৱে আৰু